সরকারি পঞ্জীকৃত অনুষ্ঠান বা বৃদ্ধাশ্রমত থকা মহিলা কোনোবা মহিলা যদি বৃদ্ধাশ্রমত আছে বা তেনেকুৱা সরকারি ওল্ড এজ হোমত যদি আছে তেনেকুৱা মানুহখিনি অগ্ৰাধিকাৰী পাব মহিলাকে। মহিলা সদস্য পরিচালিত পৰিয়াল য'ত উপাৰ্জনকাৰী সদস্যসকল হয় দিব্যাংগ বা বয়সস্থ হয় 60 বছৰৰ উত্তৰ। মানে যিবিলাক পৰিয়ালৰ মুৰব্বীজনী মহিলাই আছে আৰু তাৰ যিটো পুৰুষ মানুহ আছে তাৰ বয়স 60 বছৰ পাৰ হৈ গৈছে, কাম কৰিব এতিয়া অৱস্থাত নাই, কাম কৰা নকৰে, মহিলাজনে ফেমিলিটো চলাই আছে, ঘৰখন চলাই আছে, বা যিজন স্বামী আছে বা পুৰুষ মানুহ আছে সেই পুৰুষ মানুহজন কিবা বেমাৰত ভুগি আছে, সেই মহিলাজনীও অগ্ৰাধিকাৰী পাব। পৰিয়ালৰ মহিলা য'ত কোনো সদস্য উচ্চ বিদ্যালয়, উচ্চ প্ৰাথমিক, নিম্ন প্ৰাথমিক শিক্ষাভিত্তিক বা নিয়মীয়া এই বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় এই ইহঁতৰ ফেমিলিৰ মানুহে এপ্লাই কৰিব নোৱাৰিব। ইহঁতে ৰেগুলাৰ চাকৰিয়াল হ'লেও নোৱাৰিব, কণ্ট্ৰাকচুৱেল হ'লেও নোৱাৰিব, কেজুৱেল হ'লেও নোৱাৰিব। যিকোনো চৰকাৰী নিয়মীয়া কৰ্মচাৰী, চৰকাৰী ৰেগুলাৰ কৰ্মচাৰী, পেঞ্চনাৰ বা ঠিকাভিত্তিক কৰ্মচাৰী, পেঞ্চনাৰ এই একে কথা, পেঞ্চনাৰো নাপাব, ঠিকাভিত্তিক কৰ্মচাৰী নাপাব। অংগনবাদী, মধ্যাহ্ন ভোজনৰ কৰ্মচাৰী, অংগনবাদীৰ মানুহ নাপাব, আৰু মধ্যাহ্ন ভোজনৰ কৰ্মচাৰী যি মিড ডে মিল বনায় এখেতকো নাপাব। আশা কৰ্মী, আশা তত্ত্ব বা বিধায়ক মানে ছুপাৰভাইজাৰ যিটো থাকে, গাঁও প্ৰধান এখেতসকলো নাপাব। চৰকাৰী ঠিকাদাৰ, যোগানকাৰী মানে চৰকাৰী ঠিকাদাৰ যিটো কণ্ট্ৰাক্টৰ আছে, চৰকাৰী লাইচেঞ্চ থকা নথকা যিয়ে হওক সিহঁতে নাপাব। যোগানকাৰী, ছাপ্লায়াৰ চৰকাৰী লাইচেঞ্চ থকা নাপাব। ৰিয়েল এষ্টেট বিল্ডাৰ, কিছুমান বিল্ডাৰ আছে ডাঙৰ ডাঙৰ, উদ্যোগপতি মানে কাৰোবাৰ ইটাৰ ভাষা আছে, কোনোবা মাল্টি ফেক্টৰী বনাইছে, কোনোবা কিবা উদ্যোগপতি আছে, সিহঁতেও নাপাব। বাণিজ্য অনুজ্ঞাপত্ৰ যিসকলে আয়কৰ দিয়ে, মানে যিহঁতৰ ট্ৰেড লাইচেঞ্চ আছে, বিজনেছ লাইচেঞ্চ আছে আৰু আয়কৰ দিয়ে, মানে ইনকাম টেক্স দিয়া মানুহখিনি তেখেতসকলে পাছ কৰিব। আৰু এইবিলাক যেতিয়া আপোনালোকে পেন কাৰ্ড দিব, আধাৰ কাৰ্ড দিব, আজিকালি